बड'लेण्ड खुंथायारि मावफारिया फरायसालिमा क'क्राझारनि बेखेवनाय हाबाफारियाव आसामनि गिबि मन्त्रि डक्टर हिमन्त लोगोसे बिटिसिनि प्रमद बर' आरो लोगोसे नुजाफैनो हानाय मानगोनां आसामनि मन्त्रि नोंथांमोन बिटिसिनि मावफुं सोद्रोमा नोंथांमोन बयनिसिमबो खुलुमनाय बावहरबाय आरो प्रशासनिक कर्मचारी महाविद्यालय क'क्राझाराव फुटबल সাংবাদিক বন্ধু বান্ধৱীসকল বিটিআৰ শান্তি চুক্তিত উপেন্দ্ৰনাথ ব্ৰহ্ম বড়োলেণ্ড পদাধিকাৰী মহাবিদ্যালয় এখন অৰ্থাৎ অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ আৰ্হিত এখন এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ নিৰ্মাণ কৰাৰ কথা কোৱা হৈছিল। আজি সেই সপোন পূৰণ হ'ল, ই আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল। ইয়াৰ পিছত অসমৰ ACS অফিচাৰ হওক, APS অফিচাৰ হওক, IS অফিচাৰ হওক, তেখেতসকলে 6 শিডিউল কেনেকৈ চলাব লাগে তাৰ বিষয়ে জানিবলৈ প্ৰশিক্ষণ ল'বলৈ তেওঁলোক এই মহাবিদ্যালয়লৈ আহিব। যদি এবছৰ তেওঁলোকৰ ট্ৰেইনিং হয়, 1 মাহ তেওঁলোক ইয়াতে আহিব আৰু 6ষ্ঠ অনুসূচীৰ প্ৰশাসনৰ বিষয়ে তেওঁলোকে নিজৰ জ্ঞান এই পদাধিকাৰী বা এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ পৰা আহৰণ কৰিব। তাৰ উপৰিও বিটিআৰত যিসমূহ অফিচাৰ পোষ্টিং হয় তেওঁলোকৰ বাবেও এই ষ্টাফ কলেজখনে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অসম চৰকাৰৰ দৃষ্টিভংগীৰ পৰা আমি ACS হওক, APS হওক, IS হওক, IPS হওক সকলোকে 6 শিডিউলৰ আইন কানুন জানিবলৈ, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত জানিবলৈ আমাৰ ৰেভিনিউ অফিচাৰসকলক আমি ইয়াতে ট্ৰেইনিঙৰ সময়ত আমি ইয়ালৈ পঠিয়াম। ধন্যবাদ।